নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তলৈ ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ আজিৰ পৰা দেশত 5.0 লকডাউন 30 জুনলৈ অব্যাহত থাকিব এই লকডাউন 5.0 নাম দিয়া হৈছে আনলক 1.0 নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন কন্টেইনমেন্ট জোনত অব্যাহত থাকিব লকডাউন কন্টেইনমেন্ট জোনত বাহা থাকিব জৰুৰী সেৱাও তিনিটাকৈ পৰ্যায়ত নন কন্টেইনমেন্ট জোনত শিথিল কৰা হ'ব লকডাউন আৰু 8 জুনৰ পৰা খুল খাব ধৰ্মীয় অনুষ্ঠান 8 জুনৰ পৰা খোলা হ'ব শ্বপিং মল পাৰ্লাৰ লগতে হোটেল আন্তঃৰাজ্যিক ভ্ৰমণৰ ক্ষেত্ৰত আঁতৰিল বাধা পৰিস্থিতি চাই সিনেমা হল আৰু মেট্ৰো ৰেলৰ চলাচলৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰত জুলাইতে বিবেচনা কৰিব কেন্দ্ৰীয় চৰকাৰে সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনোৱা হৈছে লকডাউন 5.0 মাত্ৰ কেইটামান ক্ষেত্ৰতে নিষেধাজ্ঞা আৰোপ কৰা হৈছে য'ত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে প্ৰেক্ষাগৃহ সকলো ধৰণৰ বৃহৎ গণসমাৱেশতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে লগতে বহু লোকৰ সমাৱেশেৰে আয়োজন কৰিব নোৱাৰিব কোনো ধৰণৰ ৰাজহুৱা অনুষ্ঠান বিবাহৰ ক্ষেত্ৰত 50 জন লোকৰ বান্ধি দিয়া হৈছে অৰ্থাৎ বিবাহৰ ক্ষেত্ৰত 50 জন লোকে তেওঁলোকে সমবেত হ'ব পাৰিব শেষকৃত্যত 20 জন লোক উপস্থিত থাকিব পাৰিব আৰু 65 বছৰৰ ঊৰ্ধ্বৰ বৃদ্ধ 10 বছৰ তলৰ শিশুক ঘৰতে থকাৰ পৰামৰ্শ দিয়া হৈছে গৰ্ভৱতী মহিলা সকলোকো ঘৰতে থকাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে লকডাউন 5.0 এইসমূহ নিৰ্দেশনা পঞ্চম পৰ্যায়ৰ লকডাউন সমগ্ৰ দেশজুৰি আজিৰ পৰা অব্যাহত আছে আৰু কিছু ক্ষেত্ৰত ইতিমধ্যে আমি জনাইছো যে নিষেধাজ্ঞা আৰোপ কৰা হৈছে যদিও প্ৰায় সংখ্যক স্থানতে বা প্ৰায় সংখ্যকতেই বৰ্তমান যিসমূহ শিথিলতা আছিল সেয়া ইতিমধ্যেই খুলি দিয়া হৈছে অৰ্থাৎ দেখিবলৈ পোৱা গৈছে যে বৰ্তমান সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান খোল খাব 8 জুনৰ পৰা যিহেতু খোল খাব পাৰ্লাৰ আৰু লগতে ৰেষ্টুৰেণ্ট হোটেলসমূহ খুলি দিয়া হ'ব আৰু সান্ধ্য আইন অব্যাহত থাকিব নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে অৰ্থাৎ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠান খোল খাব সেইসমূহ 9 বজাৰ পূৰ্বে বন্ধ কৰিব লাগিব লগতে সামাজিক যি ব্যৱধান সামাজিক দূৰত্ব 1 মিটাৰ দূৰত্ব সেয়া সকলো সময়তে বৰ্তাই ৰাখিব লাগিব জনসাধাৰণে ফলে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা 1339 গৰাকীলৈ বৃদ্ধি পাইছে নতুনকৈ আক্ৰান্তৰ সংখ্যা হৈছে 67 জন তিনিচুকীয়াত 16 জন গোৱালপাৰাত 10 জন কোকৰাঝাৰত 9 জন আক্ৰান্ত হৈছে শিৱসাগৰ আৰু নগাঁৱত 7 জনকৈ শোণিতপুৰত 5 জন আক্ৰান্ত হৈছে কৰিমগঞ্জত আক্ৰান্তৰ সংখ্যা 3 গৰাকী আৰু কামৰূপ গোলাঘাট বাক্সাত 2 জনকৈ লোক আক্ৰান্ত হৈছে বুঢ়াবাই জনাইছো যে অসমত বৰ্তমান কৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে 1339 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে 67 জন ব্যক্তি তিনিচুকীয়াত 16 জন গোৱালপাৰাত 10 জন কোকৰাঝাৰত 9 জন আক্ৰান্ত হৈছে শিৱসাগৰ আৰু নগাঁৱত 7 জনকৈ আক্ৰান্ত হৈছে লগতে শোণিতপুৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 5 জনলৈ কৰিমগঞ্জত 3 জন আৰু কামৰূপ গোলাঘাট বাক্সাত 2 জনকৈ আক্ৰান্ত হৈছে কৰোনা আৰু ইতিমধ্যে আমি জনাইছো যে বৰ্তমান লকডাউন অব্যাহত আছে যদিও সমগ্ৰ দেশজুৰি পঞ্চম পৰ্যায়ৰ লকডাউন অব্যাহত আছে তাৰ মাজতে কিন্তু উদ্বেগজনকভাৱে অসমত আক্ৰান্তৰ সংখ্যা সমগ্ৰ ভাৰততে বৃদ্ধি পাইছে কিন্তু অসমত এয়া সংখ্যা বৃদ্ধি পাই হৈছেকৈ বৰ্তমান 1339 গৰাকী আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহিৰাজ্যৰ পৰা অহা বহু সংখ্যক লোকৰ গাতেই সংক্ৰমিত হৈছে ভাইৰাছ লগতে আক্ৰান্ত হোৱা লোকৰ সংখ্যা যিসমূহ কোৱাৰেণ্টাইন চেণ্টাৰ আছে সেইসমূহ চেণ্টাৰত অধিক সংখ্যক হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বৰ্তমান নতুনকৈ আক্ৰান্ত চিনাক্ত হৈছে 67 গৰাকী লোক আৰু তেওঁলোক আছিল বিভিন্ন ক্ষেত্ৰৰ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত তিনিচুকীয়াত ইতিমধ্যে 16 গৰাকী ব্যক্তি ধৰা পৰিছে গোৱালপাৰাত 10 জন লোক চিনাক্ত হৈছে নতুনকৈ আক্ৰান্ত হৈছে তেওঁলোকে কৰোনা ভাইৰাছত কোকৰাঝাৰত 9 জন আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰ আৰু নগাঁৱত 7 জনকৈ শোণিতপুৰত 5 জন আক্ৰান্ত হৈছে লগতে কৰিমগঞ্জত 3 জন আৰু কামৰূপ গোলাঘাটত বাক্সাত 2 জনকৈ লোক আক্ৰান্ত আৰু ফলে আজিৰ পৰা দেশত পুনৰ আৰম্ভ হ'ব ৰেল সেৱা 2 মাহৰ পিছত আৰম্ভ হ'বলগীয়া ৰেল সেৱা দেশত চলিব 200খনকৈ ৰেল অসমৰ পৰা চলিব 3খনকৈ ৰেল গুৱাহাটী যোৰহাটৰ মাজত পুৱাৰ ভাগত দেওবাৰৰ বাহিৰে চলিব জনশতাব্দী এক্সপ্ৰেছ
প্ৰথম অৱস্থাত 3খনকৈ ৰেল চলিব যদিও পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব ৰেলৰ সংখ্যা কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে উত্তৰ-পূব সীমান্ত ৰেল বিভাগে ৰেল যাত্ৰাৰ বাবে যাত্ৰীসকলে ৰেলৱে ষ্টেচনলৈ আহিব লাগিব 1.5 ঘণ্টাৰ পূৰ্বেই আনকি সাধাৰণ আসনসমূহতো থাকিব সংৰক্ষণৰ ব্যৱস্থা মাস্ক পিন্ধাটো হ'ব যাত্ৰীসকলৰ বাবে বাধ্যতামূলক 10 বছৰ তলৰ শিশু আৰু 65 বছৰ ঊৰ্ধ্বৰ ব্যক্তি ৰেল যাত্ৰা নকৰিবৰ বাবে আহ্বান জনাইছে ৰেল কৰ্তৃপক্ষই আৰু সকলো ব্যক্তিকে যিসকলে যাত্ৰা কৰিব ৰেলেৰে তেওঁলোকক সময়তকৈ যি সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে তাতকৈ 1.5 ঘণ্টাৰ পূৰ্বে তেওঁলোকে ষ্টেচনলৈ আহিব লাগিব যেটো সকলোৰে তাত স্বাস্থ্য পৰীক্ষা কৰা হ'ব অৰ্থাৎ তেওঁলোকৰ যি উষ্ণতা আছে সেয়া জোখা হ'ব আৰু যদি যি নিৰ্ধাৰণ কৰি দিয়া হৈছে উষ্ণতা তাতকৈ যদি বেছি তাপমাত্ৰা তেওঁলোকক পোৱা যায় বা বেছি উষ্ণতা যদি থাকে সেই সকলো লোকক তেওঁলোকক যাত্ৰা কৰিবলৈ দিয়া নহ'ব লগতে আমি জনাইছোঁ যে মাস্ক সকলোৱে পৰিধান কৰিব লাগিব যাত্ৰীসকলে আৰু ৰেলৰ ভিতৰতো তেওঁলোকৰ ৰিজাৰ্ভেশ্যন থাকিব বা 3টা চিট থাকিব তাত মাজৰ আসনত খালী ৰখা হ'ব বা ছাইডৰ 2টা আসন তেওঁলোকে বহি যাব পাৰিব সমান্তৰালভাৱে ইতিমধ্যে জনাইছোঁ যে যিসকল লোকে যাত্ৰা আৰম্ভ কৰিব তেওঁলোকে চেনিটাইজাৰ লগত ৰাখিব লাগিব মাস্ক পৰিধান কৰিব লাগিব আৰু ষ্টেচনলৈ যাত্ৰাৰ 1.5 ঘণ্টাৰ পূৰ্বে তেওঁলোকে প্ৰৱেশ কৰিব লাগিব আৰু ফলে অসমত প্ৰকৃত কৰোনা আক্ৰান্তৰ মাত্ৰ 24 গৰাকী বাকি কোভিড পজিটিভ সকল বহিৰাজ্যৰ পৰা অহা এই কথা উল্লেখ কৰিছে ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 14খন ৰাজ্যৰ পৰা অহা লোকৰ দেশত পোৱা গৈছে কৰোনা আমাৰ কাৰণে চিন্তনীয় ৰাজ্য হৈছে মহাৰাষ্ট্ৰ আৰু তামিলনাডু ইতিমধ্যে ৰেল যোগে 33,000 লোক অহাৰ লগতে বিমানেৰে অসমলৈ আহিছে 6,500 লোক অৰ্থাৎ 6,500 লোক বিমানেৰে আহিছে অসমলৈ আৰু ইতিমধ্যে ৰেলেৰে অসমৰ প্ৰৱেশ ঘটিছে 33,000 লোকৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কথা সংবাদমেলৰ জৰিয়তে লগতে নমুনা পৰীক্ষাৰ ক্ষেত্ৰত অসমে গঢ়িছে অভিলেখ বৰ্তমান অসমত 1,04,000 নমুনা পৰীক্ষা সম্পন্ন হৈছে দৈনিক 10,000 লোকৰ নমুনা পৰীক্ষা কৰি থকা হৈছে অহা 15 জুনৰ ভিতৰত 2 লাখ লোকৰ নমুনা পৰীক্ষা কৰা হ'ব কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত অসমৰ অভিলেখ অসমত 2,29,093 গৰাকী লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে যে 1272টা কোভিড পেশেন্ট আমি চিনাক্ত কৰিব পাৰিছিলো ডিসচাৰ্জ পেশেন্টৰ সংখ্যা 185 লৈ বৃদ্ধি হৈছে 1080 জন আমাৰ লগত এক্টিভ পেশেন্ট আছে The mortality rate is mere 0.32%. 1%কৈ কম 0.32% আজি আমাৰ mortality rate আছে আৰু ভাৰততো 1,82,143টা কেছ চিনাক্তকৰণ কৰা হৈছে যে ৰিকভাৰী পাৰ্চেন্টেজ গৈ অলমোষ্ট 50%ত ভৰি দিব সময় হৈছে বাট মই ভাবো ইন নেক্সট 3 to 4 ডেজত আমাৰ ৰিকভাৰী পাৰ্চেন্টেজো বহুত গুণে বৃদ্ধি হ'ব 157ৰ পৰা 1216 লৈ এই গোটেই যাত্ৰাটো সমাজৰ পৰা কিন্তু পজিটিভ পেশেন্ট আমি পোৱা নাছিলো almost all the positive patients are from our quarantine center বহিৰাজ্যৰ পৰা লৈ আহা নহলে ৰেল পথত বা বাছৰ গোটেই যাত্ৰাটো এই কেছবিলাক আমি পোৱা এই ধৰণৰে অসমখনত কেছৰ সংখ্যা বাঢ়ি আজি 1200 অতিক্ৰম কৰিছে জিলা ৱাইজ তেতিয়াহ'লে আজিৰ দিনত আটাইতকৈ বেছি কেছ হৈছে হোজাই জিলাৰ 177 জন গোলাঘাট জিলাত 160 গৰাকী পেশেন্ট আমি দেখা পাইছো কামৰূপ মেট্ৰত 134 গৰাকী যে মৰিগাঁৱত 79 জন নগাঁৱত 59 জন আৰু সৰ্বনিম্ন হিচাপে আমি দেখা পাওঁ যে মাজুলীতে আটাইতকৈ কম এটা পেশেন্ট আমি দেখা পাইছো আৰু ওয়েষ্ট কাৰ্বি আংলঙত 2টা ফলে কন্টেইনমেন্ট জোনৰ পৰা মহানগৰীৰ 2টা স্থান আঁতৰিছে 2টা স্থানৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে প্ৰশাসনৰ নিষেধাজ্ঞা কন্টেইনমেন্ট জোন মুক্ত হৈছে ফাঁচী বজাৰ কন্টেইনমেন্ট জোন মুক্ত হ'ল ফটাশিল তিনিআলি মহানগৰীৰ 2টা স্থানৰ কন্টেইনমেন্ট জোন ঘোষণা কৰা হৈছে বৰবাৰী আৰু জাপৰিগো কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে জাপৰিগোগৰ আজানপীৰ পথ কন্টেইনমেন্ট জোন ঘোষণা কৰোনা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছতে এই অঞ্চল কন্টেইনমেন্ট জোন হিচাপে ঘোষণা কৰা হৈছে সমান্তৰালভাৱে ফাঁচী বজাৰ যি নিৰ্দেশনা আছিল বা যি নিষেধাজ্ঞা আছে প্ৰশাসনৰ সেয়া ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে
কণ্টেইনমেণ্ট জোন মুক্ত হৈছে ফাঁচী বজাৰ লগতে আমি জনাইছো যে ফটাশিল তিনিআলিও কণ্টেইনমেণ্ট মুক্ত হৈছে কণ্টেইনমেণ্ট জোন মুক্ত হৈছে লগতে মহানগৰীৰ আন দুটাকৈ স্থান কিন্তু কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে সেই দুটা স্থান হৈছে বৰবাৰী আৰু জাপৰিগোগ ইতিমধ্যে জাপৰিগোগৰ আজান পীৰপথ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু কৰোনা আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে মই পুনৰ কৈছো ভাস্কৰ যেতিয়া হাজৰিকা কাষলৈ ভাস্কৰে ইতিমধ্যে দেখুৱাইছিল যে ফেন্সি বজাৰ আজিৰ পৰা খোলা হৈছে গতিকে কিছু কেনেধৰণৰ তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে পুনৰ গৈছো ভাস্কৰ কাষলৈ ভাস্কৰ পুনৰ আপোনাৰ কাষলৈ আহিছো আৰু যি স্থানৰ পৰা আচলতে যি আলু গুদামৰ পৰা এই 17 গৰাকীকৈ সংক্ৰমিত হৈছিল কৰোনা ভাইৰাছত তাৰ পিছতে সেই সিল কৰি দিয়া হৈছে অঞ্চল আজি খুলি দিয়া হৈছে গতিকে নতুন যি নীতি নিৰ্দেশনাৰে লকডাউন 5.0 খুলিছে গতিকে কি নিৰ্দেশনা থাকিব লগতে আমি জানিব বিচাৰিছো ফেন্সি বজাৰত তাত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু 14টা দিনৰ পাছত আসলে খোল খাইছে ফাঁচী বজাৰ এইটো অঞ্চল আৰু এই অঞ্চলটো কেইবাটাও পথ সংলগ্ন হৈছে যেনে ধৰক টিআৰপি ৰোড এমআৰ ৰোড এনেদৰে 4টাকৈ পথ সংলগ্ন হৈছিলে আৰু এইটোৱে সেইটো স্থান যিটো ইতিমধ্যে বহুতো বা সকলোৰে বাবে চৰিয়া পৰিচিত এইটো স্থান যিহেতু ইয়াত হোটেল ৰাজকমল আৰু হোটেল ৰাজকমলৰ সন্মুখত আমি আছোঁ হোটেল ৰাজকমলৰ তলতে আছিলে সেই আলু গুদাম আছিলে য'ত আচলতে ইতিমধ্যে মই কৈছোঁ যে মংগুজ চাহানীৰ পৰাই সংস্পৰ্শিত হৈছিল প্ৰায় 17জনকৈ লোক গতিকে তেনে ক্ষেত্ৰত এইটোৱে অঞ্চল সেইটো অঞ্চল যিটো অঞ্চলত গুৱাহাটী মহানগৰীত যি কোভিড পজিটিভৰ যি সংখ্যা সেই সংখ্যা এই অঞ্চলটোত সৰ্বাধিক বৃদ্ধি পাইছিল আৰু তাৰ পাছতে এই সমগ্ৰ অঞ্চলটো আচলতে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰাইছিল আৰু বিগত 14টা দিনে এই সকলো ইয়াৰ যি ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি ইয়াত যিসকল আৱাসিক লোক আছে সেই সকলো তেওঁলোকে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু একেদৰে সেই 14টা দিন যেতিয়া অতিক্ৰম কৰিলে তাৰপাছত আজি পুৱাৰ ভাগৰ পৰা আমি যিটো আছিলোঁ আৰু আজি ইতিমধ্যে সেই যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিছে কেৱল মাত্ৰ সেই যিটো আলু গুদামত আচলতে মংগুজ চাহানীয়ে কাম কৰিছিল সেই আলু গুদামটো 13 তাৰিখলৈ বন্ধৰ নিৰ্দেশ দিছে প্ৰশাসনে অৰ্থাৎ 13 তাৰিখলৈ সেই গুদামটো বন্ধ থাকিব আৰু তাৰ পৰিৱৰ্তে ইয়াৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে এই অঞ্চলটোত সেইসমূহে আজিৰ পৰা আচলতে খুলিব পাৰিব কিন্তু সামাজিক দূৰত্বৰ পৰা আৰম্ভ কৰি প্ৰশাসনে কিছু নিৰ্দেশনা বান্ধি দিছে সেই নিৰ্দেশনাৰ মাজেৰে আচলতে তেওঁলোকে এই যিসমূহ ব্যৱসায়িক সেইটো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা ৰাখিব পাৰিব আৰু ইতিমধ্যে আমি বিভিন্নগৰাকী ব্যৱসায়ীৰ সৈতে কথা পাতিছিলোঁ তেওঁলোকেও আচলতে জনাইছে যে তেওঁলোকে যি ধৰণৰ চৰকাৰী নিৰ্দেশনা বিশেষকৈ সামাজিক দূৰত্বৰ পৰা আৰম্ভ কৰি যিসমূহ মাস্ক পিন্ধাটো তেওঁলোকে বাধ্যতামূলক কৰিছে যিসমূহ গ্ৰাহক আহিব তেওঁলোকে সামাজিক দূৰত্ব বজাই ৰাখি আচলতে তেওঁলোকৰ যি সামগ্ৰী সেয়া ক্ৰয় কৰিব পাৰিব একেৰে প্ৰতিজন গ্ৰাহকে আচলতে মাস্ক পিন্ধিয়ে ইয়াৰ স্থানলৈ আহিব পাৰিব বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা আছে তাৰোপৰি এইখিনিতে আৰু এটা কথা কৈ থওঁ যিহেতু স্বাভাৱিকতে যেতিয়া এই অঞ্চলটো পাই আচলতে সংবাদ মাধ্যমত আচলতে শিৰোনাম দখল কৰিছিল যিহেতু এই অঞ্চলে সৰ্বাধিক গুৱাহাটীত কোভিড পজিটিভ সংক্ৰমিত হৈছিল তেনে ক্ষেত্ৰত এই অঞ্চলটো আচলতে ব্যৱসায়িক হাট যিহেতু কোৱা হয় ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত উত্তৰ ব্যৱসায়িক যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইয়াৰ পৰা বিভিন্ন ধৰণৰ সা সামগ্ৰী ৰপ্তানি আমদানি হয় তেনে ক্ষেত্ৰত গতিকে বিভিন্ন স্থানৰ পৰা লোক ইয়ালৈ আহে বা বহু সামগ্ৰী ক্ৰয় কৰে কিন্তু এতিয়া যিহেতু 14টা দিনৰ পিছত যি খোল খাইছে কিন্তু এটা কথা মন কৰিব লাগিব যিহেতু যথেষ্ট লোকসকল ভয় আছে ভয় শংকা আছে গতিকে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰতো আচলতে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব পাৰে কাৰণ বহু মানুহে হয়তো আহিবলৈ ভয় কৰিব পাৰে গতিকে এই ক্ষেত্ৰতো যিসকল ইয়াত থকা যিসকল ব্যৱসায়ী তেওঁলোকে অনুৰোধ জনাইছে আমাৰ কিছু সময় পূৰ্বে আমি ভাষ্য গ্ৰহণ কৰিছিলোঁ তেওঁলোকে অনুৰোধ জনাইছে যেনে এই মুহূৰ্তত আচলতে এই যিসমূহ লোক ইয়াত বজাৰ কৰিব আহিব বিচাৰিছে বা পূৰ্বেও আহিছে সেই সকলোকে ভয় কৰাৰ প্ৰয়োজন নাই আচলতে কেৱল তেওঁলোকে নিজেই সাৱধানতা অৱলম্বন কৰিব লাগিব যি ধৰণৰ নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাৰ মাজেৰে আহি ইয়াত যিসমূহ সামগ্ৰী সেয়া ক্ৰয় কৰিব পাৰিব গতিকে তেনে ক্ষেত্ৰত ইয়াত দেখিবলৈ পোৱা যাব যে কেনেকুৱা ধৰণৰ এই যিসমূহ অঞ্চলবাসী এই যিহেতু এটা বৃহৎ এলেকা গতিকে সেই অঞ্চলত বা ইয়াত যিসকল কাম কৰা যিসকল লোক আছে সেইসকলে এতিয়া সামাজিক দূৰত্বৰ পৰা আৰম্ভ কৰি চৰকাৰী যিসমূহ নীতি নিৰ্দেশনা একেবাৰে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কিধৰণে আচলতে নীতি নিৰ্দেশনা পালন কৰে সেয়া আটাইতকৈ ডাঙৰ বিষয় হ'ব কাৰণ ইয়াত দৈনিক লাখৰ পৰা অধিক লোক নিশ্চয়কৈ ভাস্কৰ ধন্যবাদ জনাইছোঁ আৰু বৰ্তমান ক্ৰমাৎ ফাঁচী বজাৰৰ এই যি জোন কণ্টেইনমেণ্ট জোন মুক্ত হৈছে আৰু বৰ্তমান স্বাভাৱিক হৈছে পৰিস্থিতি কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে সকলোকে সামাজিক দূৰত্ব বা সামাজিক যি ব্যৱধান সেয়া বৰ্তাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনোৱা হৈছে ফাঁচী বজাৰ যিটো অঞ্চল আমি ইতিমধ্যে জনাইছোঁ ভাস্কৰ জনাইছে আলু গুদাম কিন্তু বৰ্তমান 13 জুনলৈকে বন্ধ থাকিব 13 জুনৰ পিছতে খুলি দিয়া হ'ব কিন্তু আন যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেইসমূহ আজিৰ পৰা খুলিব পাৰিব ফাঁচী বজাৰত আৰু খবৰ এই মুহূৰ্তত উদ্দেশ্য বাতৰিৰ পৰৱৰ্তী অংশলৈ আপোনালোকে চাই আছে এই মুহূৰ্তত আজিৰ পৰা দেশত 5.0 লকডাউন 30 জুনলৈ অব্যাহত থাকিব 5.0 লকডাউন 5.0 নাম দিয়া হৈছে আনলক 1.0 নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব লকডাউন কণ্টেইনমেণ্ট জোনত বাহাল থাকিব জৰুৰী সেৱা তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোনত শিথিল কৰা হ'ব লকডাউন
8 জুনৰ পৰা খোল খাব ধৰ্মীয় অনুষ্ঠান 8 জুনৰ পৰা খোলা হ'ব শ্বপিং মল হোটেল আৰু পাৰ্লাৰ আন্তঃৰাজ্যিক ভ্ৰমণৰ পৰা আঁতৰিল বাধা পৰিস্থিতি চাইহে চিনেমা হল বা মেট্ৰক লৈ হ'ব সিদ্ধান্ত শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্ৰত জুলাইত ল'ব সিদ্ধান্ত আৰু সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনোৱা হৈছে আৰু অধিক তথ্যৰ বাবে আমি হিৰক জ্যোতি মালাকাৰ সৈতে পুনৰ যোগাযোগ কৰিছো হিৰক আপোনাৰ কাষলৈ আহিছো আৰু ইতিমধ্যে নতুন নীতি নিৰ্দেশনাৰ দিশত আজিৰ পৰা পঞ্চম পৰ্যায়ৰ যি লকডাউন সেয়া অব্যাহত আছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বহু ক্ষেত্ৰত শিথিলতা আনি দিয়া হৈছে গতিকে আপোনাৰ পৰা অধিক জানিব বিচাৰিছো সান্ধ্য আইনৰ বাহিৰৰ আৰু কি ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব জনসাধাৰণে হৰস্মিতা যেহেতু আজিৰ পৰা যেটো পঞ্চম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে আৰু আজিৰ পৰা যেহেতু পঞ্চম পৰ্যায়ৰ লকডাউন 30 জুনলৈকে থাকিব এই পঞ্চম পৰ্যায়ৰ লকডাউন আনলক 1 নাম দিয়া আছে আনলক 1 দিয়াৰ এটা অৰ্থ হৈছে যে কেৱল কণ্টেইনমেণ্ট জোনৰ বাহিৰে বাকী অঞ্চলসমূহ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহ শিথিলতা অনা হৈছে কেন্দ্ৰীয় চৰকাৰে শিথিলতা আনিছে কিন্তু বাফাৰ জোন হিচাপে যেটো জিলা প্ৰশাসনে বাফাৰ জোন ৰাখিব পাৰিব যদি ধৰা হওক আপুনি যদি গণেশগুৰি অঞ্চলত কোভিড পজিটিভ এটা ওলাইছে তেন্তে কোভিড পজিটিভ এটা যদি এজন ৰোগী ওলাইছে তেন্তে 50 মিটাৰ নিলগত অৰ্থাৎ বা 100 মিটাৰ নিলগতলৈকে বাফাৰ জোন হিচাপে ৰাখিব পাৰিব হয়তো ABC পইণ্টলৈকে ৰখাৰ এনেধৰণৰ সুবিধা প্ৰদান কৰিছে বাফাৰ জোনসমূহত যেটো এনেধৰণৰ হ'ব বাফাৰ জোনৰ কণ্টেইনমেণ্ট জোনত যিসমূহ সুবিধা বা বঞ্চিত থাকিব লোকসকলৰ কণ্টেইনমেণ্ট জোনত যিহেতু কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে বাকী কোনো সেৱা উপলব্ধ নহয় কেৱল জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষেহে এইসমূহ লোৱা হ'ব আৰু বিশেষকৈ এইবাৰ যি চাব যায় পঞ্চম পৰ্যায়ৰ যি লকডাউন আছে সেই পঞ্চম পৰ্যায়ৰ লকডাউন বিভিন্ন ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে যিসমূহ জাননী দিব বা যিসমূহ পৰামৰ্শ দিব সেই পৰামৰ্শৰ ভিত্তিতহে তেনেধৰণৰ গাইডলাইন প্ৰস্তুত কৰিব আৰু যিহেতু 8 তাৰিখৰ পৰা যিবোৰ মন্দিৰ মছজিদ বা ধৰ্মীয় উপাসনাস্থলীৰ লগতে আন হোটেল ৰেষ্টুৰেণ্ট আৰু শ্বপিং মলসমূহ খোলা থাকিব আৰু কিন্তু তেওঁলোকৰ তাত সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অতি প্ৰয়োজনীয় হৈ পৰিছে আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিলেহে তেনেধৰণৰ শ্বপিং মলসমূহ খুলিব দিয়া হ'ব কিন্তু শ্বপিং মলসমূহ খোলাৰ ক্ষেত্ৰত যিহেতু এদিনত কেৱল 50%হে শ্বপিং মল খোলা থাকিব ঠিক একেদৰে ধৰ্মীয় যিবোৰ উপাসনাস্থলী সেই ধৰ্মীয় উপাসনাস্থলী কেৱল কম সংখ্যক দৰ্শনাৰ্থী যাব দিয়া হ'ব কিন্তু ধৰ্মীয় সমাৱেশ হ'ব নোৱাৰিব বা কোনো ধৰণৰ ধৰ্মীয় সভা হ'ব নোৱাৰিব আৰু ঠিক একেদৰে ক'ব বিচাৰিম যে বিভিন্ন ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হৈছে যে বিদ্যালয় মহাবিদ্যালয় কেতিয়া খুলিব এনেধৰণৰ বিভিন্ন প্ৰশ্ন সংবাদ মাধ্যমত উত্থাপন হৈছে কিন্তু এই ক্ষেত্ৰতো যি ফেজ 1 আনলক ফেজ 1 দিয়া হৈছে তাৰ বিদ্যালয় মহাবিদ্যালয় খোলা ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিয়া হৈছে বিশেষকৈ ক'ব বিচাৰিম যে বিদ্যালয় মহাবিদ্যালয় খোলাসমূহত অভিভাৱকসকল যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে বা যিসকল বিদ্যালয় কৰ্তৃপক্ষ আছে জিলা প্ৰশাসন আৰু ৰাজ্য চৰকাৰৰ সহমত সিদ্ধান্ত আৰু আলোচনাৰ পিছতে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব হয়তো জুলাই ভাগত বিদ্যালয় মহাবিদ্যালয়সমূহ খোলা হোৱাৰ সম্ভাৱনা আছে কিন্তু ইতিমধ্যে অসম চৰকাৰে প্ৰকাশ কৰিছে যে হয়তো দ্বাদশ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম জুন মাহৰ শেষৰ ফালে খোলাৰ সম্ভাৱনা অধিক হৈ পৰিছে কাৰণ যে চাব যায় জুন মাহত যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত ইতিমধ্যে একাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক উত্তীৰ্ণ বুলি ইতিমধ্যে প্ৰকাশ কৰিছে সেইকাৰণে যে জুন মাহত খোলাৰ সম্ভাৱনা আছে কিয়নো তেওঁলোকে চাব যায় আন ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীতকৈ কিছু সংখ্যক ডাঙৰ বা মেচিয়ৰ হয় যিহেতু কৰোণাৰ প্ৰাদুৰ্ভাৱ হোৱাৰ সম্ভাৱনা কি নহৈছে সেইকাৰণে খোলাৰ সম্ভাৱনা আছে আৰু ক'ব বিচাৰিম যে যদি অসমত স্কুল কলেজ খোলা হয় হয়তো মুম্বাই মহাৰাষ্ট্ৰ বা অন্ধ্ৰপ্ৰদেশ এনেধৰণৰ ৰাজ্যসমূহত খোলাৰ সম্ভাৱনা ক্ষীণ কিয়নো তেনে অঞ্চলত অসমত যেনেধৰণৰ কৰোণা ৰোগীৰ প্ৰাদুৰ্ভাৱ হৈছে ঠিক একেদৰে সেইবোৰ অঞ্চলত অধিক হোৱা দেখিবলৈ পোৱা গৈছে তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিছে আৰু যিসমূহ ধৰ্মীয় উপাসনাস্থলী খোলা হ'ব সেই খোলাসমূহত কি নীতি নিয়ম পালন কৰিব লাগিব কেনেধৰণৰ হ'ব লাগিব এই বিষয়ে হয়তো 5 তাৰিখে কেন্দ্ৰীয় চৰকাৰে গাইডলাইন প্ৰস্তুত কৰিব সেই গাইডলাইনৰ ভিত্তিতে তেওঁলোকে সেইসমূহ কৰিব লাগিব আৰু ইয়াত এই ক্ষেত্ৰত জিলা প্ৰশাসনৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু বিশেষকৈ কণ্টেইনমেণ্ট জোন যিবোৰ আছে সেই কণ্টেইনমেণ্ট জোনৰ জিলা প্ৰশাসনে যিবোৰ নীতি নিৰ্দেশনা জাৰি কৰিব তাৰ ভিত্তিতহে সকলোবোৰ ফলপ্ৰসূ হ'ব বুলি জানিব পৰা গৈছে আৰু মই ক'ব বিচাৰিম যে বিবাহ এতিয়াৰ পৰা 8 তাৰিখৰ পৰা হয়তো বিয়া পাতিব পাৰিব কিন্তু বিয়াত কেৱল 50জনতকৈ অধিক আলহী হ'ব নোৱাৰিব ঠিক একেদৰে যিকোনো এখন দোকানত 5জনতকৈ অধিক লোক সমাগত হ'ব নোৱাৰিব আৰু মৃতকৰ যি অন্ত্যেষ্টিক্ৰিয়া সেই অন্ত্যেষ্টিক্ৰিয়াত 20জনতকৈ অধিক লোক হ'ব নোৱাৰিব আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা যিহেতু প্ৰস্তুত কৰিছে আৰু সামাজিক দূৰত্ব আৰু মাস্ক পিন্ধাটো অতি বাধ্যতামূলক আৰু যদি মাস্ক নিপিন্ধে কোনো এজন যুৱকে বা যুৱতীয়ে বা কোনো এজন লোকে যদি মাস্ক নিপিন্ধে তেন্তে জৰিমনা বিহাৰ সম্ভাৱনা আছে আৰু ইতিমধ্যে গাইডলাইনত স্পষ্টকৈ উল্লেখ কৰা হৈছে জনাইছে আৰু ইতিমধ্যে হিৰকে উল্লেখ কৰিছে যে 8 জুনৰ পৰা পৰ্যায়ক্ৰমে যিহেতু হোটেল ৰেষ্টুৰেণ্ট বা ধৰ্মীয় উপাসনাস্থলীসমূহ খোল খাব গতিকে তাতো কিছু নিষেধাজ্ঞা থাকিব বা নিৰ্দেশনা থাকিব য'ত 50%হে ধৰ্মীয় অনুষ্ঠান পৰ্যায়ক্ৰমে খোল খাব আৰু ইতিমধ্যেই ৰেষ্টুৰেণ্ট বা হোটেলসমূহতো 50% তাত গ্ৰাহকেহে প্ৰৱেশ কৰিব পাৰিব
আৰু এই মুহূৰ্তত আহিছে এক ব্ৰেকিং নিউজ মৰিয়নি গণপ্ৰহাৰত জড়িত সন্দেহত আৰু 4জনক আটক কৰা হৈছে ভিতৰত পিণ্টু নায়ক ভাইকন বৰা ৰমেশ ছবৰ দীপক ছবৰক ইতিমধ্যে আটক কৰা হৈছে এই পৰ্যন্ত 7জন লোকক আৰক্ষী আটক কৰিছে নীতিশ নায়ক নামৰ নাগিনী জানৰ এজন যুৱককো ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰিছে যুৱকজনে 29 মে দেৱাশিষ গগৈ নামৰ যুৱকজনক মৰিয়নিত অতি নৃশংসভাৱে হত্যা কৰিছিল একাংশ উন্মাদ লোকে আৰু তাৰ পিছতেই এই হত্যাকাণ্ডত জড়িত ইতিমধ্যে 7জনক আৰক্ষী আটক কৰিছে নতুনকৈ 4জনক আটক কৰা হৈছে এই 4জন হৈছে পিণ্টু নায়ক ভাইকন বৰা ৰমেশ ছবৰ আৰু দীপক ছবৰ এই পৰ্যন্ত 7জনক আৰক্ষী আটক কৰিছে নীতিশ নায়ক নামৰ আন এগৰাকী যুৱক নাগিনী জানৰ পৰাও তেওঁক আটক কৰা হৈছে ছ'চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰিছিল নাগিনী জানৰ নীতিশ নায়ক নামৰ এগৰাকী যুৱকে আৰু ইতিমধ্যে 29 মে দেৱাশিষ গগৈ নামৰ যুৱকজনক মৰিয়নিত অতি নৃশংসভাৱে হত্যা কৰিছিল একাংশ উন্মাদ লোকে আৰু ইতিমধ্যে আৰক্ষীয়ে 7জনকৈ এই হত্যাকাণ্ডত জড়িত লোকক আটক কৰিছে ফলে এটা দুখবৰ বলিউডৰ সংগীত শিল্পী ৱাজিদ খানৰ দেহাৱসান 42 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে দীৰ্ঘদিনীয়া বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল ৱাজিদ খান বলিউডৰ বহুকেইখন জনপ্ৰিয় ছবিৰ তেওঁ সংগীত পৰিচালনা কৰিছিল ৱান্টেড দাবাং এক থা টাইগাৰত তেওঁ কাম কৰিছিল সংগীত পৰিচালক হিচাপে 1998 চনত প্যাৰ কিয়া তো ডৰনা কিয়া ছবিৰে বলিউডত আত্মপ্ৰকাশ কৰিছিল ৱাজিদ খানে গৰ্ভ তেৰে নাম তুমকো না ভুল পায়েংগে আদি ছবিত তেওঁ কাম কৰিছিল মেৰে হে জৱানী ফেবিকল সে আদি জনপ্ৰিয় গীতো পৰিৱেশন কৰিছিল তেওঁ সংগীত শিল্পী ৱাজিদ খানৰ দেহাৱসানত চলচ্চিত্ৰ জগতত এক শোকৰ ছাপ পৰিছে সংগীত শিল্পী ৱাজিদ খানৰ দেহাৱসান আৰু ইতিমধ্যে বলিউডত শোকৰ ছাপ পৰিছে ৱাজিদ খানৰ দেহাৱসানত আৰু বহু কেইগৰাকী বলিউডৰ চেলিব্ৰিটিয়ে ইতিমধ্যে টুইটাৰ যোগে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে তেওঁৰ সৈতে একেলগে ছবিত কাম কৰা বলিউডৰ অভিনেতা সলমান খান বা আন বলিউডৰ তাৰকাসকলেও দুখ প্ৰকাশ কৰিছে যিহেতু বলিউডৰ বহুকেইখন হিট ছবিত তেওঁ নিজে সংগীত পৰিচালনা কৰিছিল যাৰ ভিতৰত উল্লেখযোগ্য আছিল ৱান্টেড দাবাং এক থা টাইগাৰ যিকেইখনত ইতিমধ্যে সলমান খানে তেওঁৰ সৈতে কাম কৰিছিল গতিকে তেওঁ যথেষ্ট দুখ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে 1998 চনত প্যাৰ কিয়া তো ডৰনা কিয়া ছবিৰে বলিউডত আত্মপ্ৰকাশ কৰিছিল ৱাজিদ খানে আৰু খবৰ এই মুহূৰ্তত উদ্দেশ্য এই মুহূৰ্তৰ মাজলৈ আৰু ইতিমধ্যে আমি জনাইছো যে আজিৰ পৰা দেশত অব্যাহত আছে 5.0 লকডাউন আৰু আগন্তুক 30 জুনলৈ অৰ্থাৎ এটা মাহ পৰ্যন্ত অব্যাহত থাকিব 5.0 লকডাউন য'ত নাম দিয়া হৈছে যাক লকডাউন 5.0 নাম দিয়া হৈছে আনলক 1.0 আৰু নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব ফাইন আইন আৰু ইতিমধ্যে কণ্টেইনমেণ্ট জোন যিসমূহ অঞ্চল ঘোষণা কৰা হৈছে সেইসমূহত লকডাউন সম্পূৰ্ণৰূপে থাকিব কিন্তু কণ্টেইনমেণ্ট জোনত বাহাল থাকিব জৰুৰী সেৱাহে আমি এই মুহূৰ্তত নীলোৎপলৰ কাষলৈ যাম নীলোৎপলে জনাব নগাঁৱত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে লগতে নগাঁওবাসীৰ প্ৰতিক্ৰিয়া তেওঁ আমাক আগবঢ়াব নীলোৎপল আপোনাৰ কাষলৈ আহিছোঁ দেশত আজিৰ পৰা এমাহজোৰা 5.0 লকডাউন আৰম্ভ হৈছে গতিকে বহু ক্ষেত্ৰত শিথিলতা আনি দিয়া হৈছে কি কয় নগাঁওবাসীয়ে বা কি কি খবৰ আপুনি এই মুহূৰ্তত জনাব নিশ্চয় ৰশ্মিতা এটা কথা ক'ব লাগিব যে আজি এবাৰ যিহেতু 5.0 লকডাউন 5.0 আৰম্ভ হৈছে আৰু আনলক 1.0 নাম দিয়া হৈছে আমি নগাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ নগাঁৱত বৰ্তমান যিহেতু দেখুৱাইছোঁ বৰ্তমান যিসকল ব্যৱসায় আছে তেওঁলোকে বৰ্তমান যথেষ্ট সকাহ পাব কিন্তু আৰু এটা কথা ক'ব লাগিব যে যিহেতু নগাঁৱত কণ্টেইনমেণ্ট জোন মাথো এটাহে আছে আমোলাপতিত য'ত হিমাশ্ৰী বৰা নামৰ এগৰাকী যুৱতী কৰোণাত আক্ৰান্ত হৈছিলে গতিকে তাৰপিছত কিন্তু এটা ভাল খবৰ তেওঁৰ পিতৃ মাতৃ বা ওচৰৰ কোনো লোকৰ সংক্ৰমিত হোৱা নাছিলে আৰু যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সমগ্ৰ অসমতে কেৱল মাত্ৰ 18জনহে 24জন লোকহে স্থানীয়ভাৱে সংক্ৰমিত হৈছে গতিকে সেইটো এটা ভাল লক্ষণ কিন্তু মই এগৰাকী খুচুৰা ব্যৱসায়ী তামোল পাণৰ এগৰাকী ব্যৱসায়ী আছে মই জানিবলৈ চেষ্টা কৰিম আপুনি তামোল পাণৰ দোকান দিয়ে হয় আৰু আপোনালোকে যথেষ্ট অসুবিধা হৈছিল লকডাউনৰ সময়ত অসুবিধা হৈছে বহুত অসুবিধা হৈছে চলিবলৈ বহুত অসুবিধা হৈছে এতিয়া আজিৰ পৰা যিহেতু আনলক 1.0 আপোনালোকৰ যিহেতু দোকান খোলাৰ অনুমতি দিছে কেইদিনমান আগৰ পৰা দিছিলে কিন্তু আজিৰ পৰা যথেষ্ট শিথিলতা অনা হৈছে নগাঁৱত তেনেকুৱা কণ্টেইনমেণ্ট জোন নাই গতিকে আপোনালোকে কিছু সকাহ পাইছে এতিয়া অলপ হেৰি এটা পাইছোঁ সকাহ পাইছোঁ আৰু এতিয়া ধৰক লকডাউনটো খুলিছে খোলাৰ কাৰণে অকণমান হেৰি এটা হৈছে ডেভেলপ এটা হৈছে লাহে লাহে কিন্তু মাজতে বহুত অসুবিধা হৈছিলে আমি আপোনাক অনুৰোধ জনাম নিজ তৰফৰ পৰা আপুনি মাস্ক ব্যৱহাৰ কৰক কাৰণ যিহেতু বৰ্তমান মাস্ক ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় আৰু মাস্ক
নিশ্চয়কৈ আমি ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু ৰশ্মিতা, আমি ক'ব লাগিব যে যিহেতু নগাঁও জিলা প্ৰশাসনে আন এটা নিয়ম কৰি থোৱা আছে যে 10 বজাতহে নগাঁৱৰ দোকান বজাৰসমূহ খুলিব পাৰে, সেয়েহে বৰ্তমানলৈকে কিন্তু দোকান বজাৰসমূহ খোলা হোৱা নাই। হয়তো কিছু সময়ৰ পিছত দোকান বজাৰসমূহ খোলা হ'ব। কিন্তু এটা কথা ক'ব লাগিব, নগাঁওবাসীৰ আন এক অসুবিধা যি হৈছে সেই অসুবিধা হৈছে নগাঁৱত বানে ব্যাপক সংহাৰী ধাৰণ কৰিছে। বানপানীৰ ফলত নগাঁৱৰ বিভিন্ন অঞ্চল বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যথেষ্ট লোক বৰ্তমান বানপানীত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। যোৱাকালি দিনটোতে 3জনকৈ লোকৰ নগাঁৱত মৃত্যু হৈছে বানপানীত। তাৰে 2টি শিশু দুৰ্ভাগ্যজনকভাৱে সলিল সমাধি ঘটিছে। এজন যুৱক কচুপিটা ননৈ, তাতো এগৰাকী যুৱকৰ মৃত্যু হৈছে। যিগৰাকী যুৱকৰ মৃত্যুক লৈ অৱশ্যে এতিয়াও বৰ্তমান ৰহস্য হৈ আছে, ৰহস্য অৱদান আছে। কাৰণ যিহেতু যুৱকজনৰ বহুতে কৈছে যে সৰ্পদংশত মৃত্যু হৈছে বা যিটো টিকনি কৰিছিলে ওচৰতে বহুলোকে প্ৰত্যক্ষ কৰিছিল যে বিষাক্ত সাপক প্ৰত্যক্ষ কৰিছিলে। গতিকে সেই বিষয়ে এতিয়া নিশ্চিত হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে কৰোণাৰ মাজতে কিন্তু নগাঁৱত বানেও যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। আৰু আমি কিছু সময়ৰ পিছত নগাঁৱৰ বান পৰিস্থিতিৰ বিষয়েও আমি দেখুৱাম। যিহেতু মুষলধাৰ বৰষুণৰ কাৰণে পুৱাৰ ভাগত আমি দেখুৱাব পৰা নাই, কিন্তু বৰ্তমান বৰষুণ এৰিছে আৰু আমি সেই বানপানী আক্ৰান্ত অঞ্চলসমূহ আমি সেই ঠাইৰ আমি দেখুৱাম ৰাইজৰ কি অৱস্থা। ৰশ্মিতা, নিশ্চয়কৈ আমি জানিবলৈ চেষ্টা কৰিম। লগতে নীলোৎপল, এটা সকাহৰ বিষয় যে দীৰ্ঘদিন ধৰি পাৰ্লাৰ বা চেলুন বা ৰেষ্টুৰেণ্টসমূহ যিহেতু বন্ধ হৈ আছিল, গতিকে অহা 8 জুনৰ পৰা সেইসমূহ খুলিব পাৰিব। গতিকে নগাঁওবাসী ব্যৱসায়ীৰ বাবেও কিছু সকাহ সমগ্ৰ অসমৰ লগতে। নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ যিহেতু বিউটি পাৰ্লাৰসমূহ বা চেলুনসমূহ বা বিভিন্ন ধৰণৰ যিসমূহ সেৱা বন্ধ হৈ আছিলে সেইসমূহ খুলিবলৈ অনুমতি দিছে। আমি দেখুৱাইছোঁ বৰ্তমান নগাঁৱৰ যিসমূহ আমি দেখুৱাব পাৰোঁ, আমাৰ নগাঁৱৰ বৰ্তমান যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠান আছে দীৰ্ঘদিন ধৰি কিন্তু পাৰ্লাৰ বা এনেকুৱা যিসমূহ ব্যৱসায়ী প্ৰতিষ্ঠানৰ ক্ষেত্ৰত যি কঠোৰতা অনা হৈছিলে বা তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকক বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হৈছিলে বা বন্ধ কৰা নিৰ্দেশ দিছিলে, সেইসমূহ বৰ্তমান খোলাৰ বাবে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ৰশ্মিতা, মই এইখিনিতে আৰু এটা কথা ক'ম, ৰাইজে কিন্তু কিছু সংখ্যকে বিচাৰিছে যে শিথিলতা কমাব লাগে। কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে লকডাউন শিথিল কৰাৰ সময়ছোৱাত কিন্তু যথেষ্ট সংখ্যক লোক কিন্তু সংক্ৰমিতৰ হাৰটো বাঢ়িছে। কাৰণ অসমত বৰ্তমান 1300 পাৰ হৈছে। আৰু ইয়াৰ পূৰ্বে অসমত যেতিয়া কম আছিলে সেই সময়ত লকডাউন যথেষ্ট কঠোৰ আছিলে। কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে সংক্ৰমিতৰ হাৰ বাঢ়িছে। সেই সময়ত লকডাউন যথেষ্ট শিথিল হৈছে। আৰু শিথিলতাৰ সুযোগ কিন্তু একাংশ লোকে গ্ৰহণ কৰিছে। তেওঁলোকে কোনো ধৰণৰ নিয়ম নীতি বনা নাই, তেওঁলোকে মাস্ক ব্যৱহাৰ কৰা নাই, তেওঁলোকে সামাজিক দূৰত্ব মনা নাই। এইসমূহ বিষয়ে কিন্তু এইসমূহ কথাও কিন্তু ৰাইজৰ চিন্তাৰ উদ্বেগ ঘটাইছে। গতিকে ৰাইজে ধন্যবাদ জনাইছোঁ আমি নীলোৎপললৈ। আৰু তেওঁ ইতিমধ্যে জনাইছে যে নগাঁৱতো বৰ্তমান পৰ্যায়ক্ৰমে কিছু দোকান পোহাৰ খুলিছে, কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে সকলোকে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো কিন্তু অতিকৈ প্ৰয়োজনীয় অপৰিহাৰ্য বুলি ভাবি লওক, নিজৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ বুলি ভাবি লওক আপোনালোকে। যিহেতু বৰ্তমান অসমত 1339 গৰাকী আক্ৰান্ত হৈছে বা সংক্ৰমিত হৈছে, আৰু দিনক দিনে দেখিবলৈ পোৱা গৈছে সংক্ৰমিতৰ সংখ্যা বাঢ়ি গৈছে। জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি যদিও শিথিলতা আনি দিয়া হৈছে বহু ক্ষেত্ৰত, তথাপিও নিজকে এই কৰোণা ভাইৰাছৰ পৰা ৰক্ষা কৰিবৰ বাবে এটাই আমাৰ উপায়, সেয়া হৈছে সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু মুখত মাস্ক পৰিধান কৰা। আৰু অসমত কৰোণাত আক্ৰান্তৰ সংখ্যা 1339 গৰাকীলৈ বৃদ্ধি পাইছে। নতুনকৈ আক্ৰান্তৰ সংখ্যা হৈছে 65 জন। তিনিচুকীয়াত 16 জন, গোৱালপাৰাত 10 জন, কোকৰাঝাৰত 9 জন আক্ৰান্ত হৈছে। শিৱসাগৰ আৰু নগাঁৱত 7 জনকৈ, শোণিতপুৰত 5 জন আক্ৰান্ত হৈছে। কৰিমগঞ্জত 3 জন আৰু কামৰূপ, গোলাঘাট, বাক্সাত 2 জনকৈ লোক আক্ৰান্ত। পুনৰবাৰ জনাইছোঁ যে বৰ্তমান অসমত কৰোণাত আক্ৰান্তৰ সংখ্যা 1339 গৰাকীলৈ বৃদ্ধি। নতুনকৈ আক্ৰান্তৰ সংখ্যা হৈছে 87 গৰাকী। আৰু ৰাজ্যৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰসমূহত থকা এইসকল লোক আক্ৰান্ত হোৱাৰ খবৰ আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ। যিসকল প্ৰায় সংখ্যকে আহিছে বহিৰাজ্যৰ পৰা, আৰু বিশেষকৈ তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ পৰা অহা সৰ্বাধিক লোক সংক্ৰমিত হোৱা বুলি ইতিমধ্যে জনাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। য'ত তিনিচুকীয়াৰ 16 জনক নতুনকৈ চিনাক্ত কৰা হৈছে, গোৱালপাৰাত 10 জন, কোকৰাঝাৰত 9 জন আক্ৰান্ত হৈছে। শিৱসাগৰ, নগাঁৱত 7 জনকৈ, শোণিতপুৰত 5 জন, কৰিমগঞ্জত 3 আৰু কামৰূপ, গোলাঘাট, বাক্সাত 2 জনকৈ আক্ৰান্ত। আৰু ইতিমধ্যে আমি জনাইছোঁ যে অসমৰ কৰোণা সংক্ৰমিত জিলাৰ অনুপাতে আক্ৰান্তৰ সংখ্যা আমি ইতিমধ্যে দেখুৱাইছোঁ। কামৰূপ মহানগৰ 343 গৰাকী আক্ৰান্ত, গোলাঘাটত 179 গৰাকী। আৰু ইতিমধ্যে আমি জনাইছোঁ যে ক'ত ক'ত কিমান লোক সংক্ৰমিত হৈছে। কামৰূপত 72 গৰাকী, কাছাৰত 59 গৰাকী লোক ইতিমধ্যে আক্ৰান্ত হৈছে, যিসকল অধিক সংখ্যকে আহিছে বহিৰাজ্যৰ পৰা। আৰু হোজাইত 55 গৰাকী আক্ৰান্ত হৈছে। কামৰূপ মহানগৰত 343 গৰাকী আক্ৰান্ত হৈছে। কোকৰাঝাৰত 50 গৰাকী, লখিমপুৰত 48, কৰিমগঞ্জত 44,
তিনিচুকীয়াত 42 গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে পৰ্যায়ক্ৰমে জিলাৰ অনুপাতে কিমান সংখ্যক লোক আক্ৰান্ত হৈছে নগাঁৱত আক্ৰান্ত হৈছে ইতিমধ্যে 41 গৰাকী লোক কোকৰাঝাৰ 50 লখিমপুৰ 48 গৰাকী লোক ইতিমধ্যে আক্ৰান্ত হৈছে যিসকল বহিৰাজ্যৰ পৰা অহা বেছি সংখ্যক লোকে গোৱালপাৰাত 37 গৰাকী মৰিগাঁৱত 37 হাইলাকান্দিত 34 গৰাকী আক্ৰান্ত হৈছে পুনৰবাৰ জনাওঁ যে এইসমূহ স্থানত হাইলাকান্দিত 34 গৰাকী চিৰাং 32 গৰাকী আৰু বৰপেটাত 31 গৰাকী লোক আক্ৰান্ত হৈছে আৰফালে নলবাৰীত 21 গৰাকী লোক আক্ৰান্ত হৈছে যোৰহাটত 21 গৰাকী শিৱসাগৰত 20 উদালগুৰি 19 আৰু শোণিতপুৰত 19 গৰাকী লোক আক্ৰান্ত হৈছে আমি জনাইছো যে অসমৰ কৰোনা সংক্ৰমিত জিলাসমূহ য'ত কিমান সংখ্যক লোক আক্ৰান্ত হৈছে নলবাৰীত ইতিমধ্যে 21 গৰাকী যোৰহাটত 21 শিৱসাগৰত 20 গৰাকী উদালগুৰিত 19 গৰাকী আৰু শোণিতপুৰত 19 গৰাকী লোক আক্ৰান্ত হৈছে পৰৱৰ্তী খবৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7 নম্বৰ লাচিত বৰফুকন ছাত্ৰাবাসত বহিৰাজ্যৰ পৰা অহা লোকক কোৱাৰেণ্টাইন কৰা হৈছে ৰেলেৰে মহাৰাষ্ট্ৰৰ পৰা আহিছিল 280 গৰাকী লোক আৰু তেওঁলোকক নিশাই কোৱাৰেণ্টাইন কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7 নম্বৰ লাচিত বৰফুকন ছাত্ৰাবাসত কৰা হৈছে কোৱাৰেণ্টাইন গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা পোনে পোনে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰলৈ নি তাতে স্বাব সংগ্ৰহ কৰাৰ পিছত বাছ যোগে 280 জনক নিয়া হৈছে বিশ্ববিদ্যালয়ৰ কেম্পলৈ নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত কোৱাৰেণ্টাইন কৰা হৈছে 280 গৰাকী লোকক গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7 নম্বৰ লাচিত বৰফুকন ছাত্ৰাবাসত বহিৰাজ্যৰ পৰা অহা এই 280 গৰাকীক কৰা হৈছে কোৱাৰেণ্টাইন অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ আছে তেওঁলোক অসমৰ বাহিৰৰ পৰা আহিছিল তো সৰু সজাইত তেওঁলোকৰ স্ক্ৰিনিং কৰা হৈছে তাৰপিছত আমাৰ ইয়াতে ইউনিভাৰ্চিটিৰ 6টা হোষ্টেল কোৱাৰেণ্টাইন চেণ্টাৰ কৰা হৈছে গতিকে এতিয়া আমাৰ যোৱা পৰহি আহিছিলে 98 জন এইটো কুৱেটৰ আছিল আৰু আজি আমাৰ প্ৰথম যিটো লট আছে এইটো আজি আহি পাইছে 19 জন এতিয়ালৈকে পেচেঞ্জাৰ আহি পাইছে গোৱালপাৰা জিলাৰ বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে যদিও জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিৰ কেইবা হাজাৰ বিঘা কৃষিভূমি এতিয়াও পানীৰ তলত সমষ্টিটোৰ ৰংজুলি ৰাজহ চক্ৰ বহু অঞ্চলত কৃত্ৰিম বানে বুৰাই পেলাইছে 1000 হেক্টৰ বিঘা কৃষিভূমি অঞ্চলটোৰ কৃষকে কপালৰ ঘাম মাটিত পেলাই কৰা খেতিৰ শস্য এইবাৰ এমুঠিও ভঁৰাললৈ নিব নোৱাৰিব কৃষকে বেংকৰ পৰা ঋণ লৈ এসকল কৃষকে কৰা খেতি বৰ্তমান পানীৰ তলত ফলত মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকসকলে সহায়ৰ বাবে চৰকাৰৰ ওচৰত জনাইছে আহ্বান এনেদৰে এতিয়া এফালে বানৰ সংহাৰ আনফালে কৰোনা মহামাৰী য'ত এতিয়া স্থানীয় যিসকল ৰাইজ আছে বা কৃষক আছে তেওঁলোকৰ পানী ধান নষ্টৰ অৱস্থা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা দৃশ্য দেখুৱাইছো য'ত এতিয়া সামগ্ৰিকভাৱে কিছু বান পৰিস্থিতি উন্নত হৈছে যদিও জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিৰ কেইবা হাজাৰ বিঘা কৃষিভূমি এতিয়াও এনেদৰে পানীৰ তলত পৰিছে য'ত এতিয়া সমষ্টিটোৰ ৰংজুলি ৰাজহ চক্ৰ বহু অঞ্চলত কৃত্ৰিম বানে বুৰাই পেলাইছে 1000 হেক্টৰ বিঘা কৃষিভূমি বিভিন্ন অঞ্চলত ইতিমধ্যে সহা ৰাইজে বা কৃষকে মাটিৰ ঘাম মাটিত পেলাই ইতিমধ্যে তেওঁলোকে খেতি কৰিছিল কিন্তু বৰ্তমান খেতিডৰা বছৰৰ যি খেতিডৰা তেওঁলোকে চপাব নোৱাৰিব অঞ্চলটোৰ কৃষকে ইতিমধ্যে জনাইছে যে চৰকাৰ কিছু সহায় তেওঁলোকক কৰক বহুতো কৃষকে বেংকৰ পৰা ঋণ লৈ খেতি কৰিছিল কিন্তু বৰ্তমান দুৰ্ভগীয়া কৃষকসকলে সহায়ৰ বাবে চৰকাৰৰ ওচৰত জনাইছে আহ্বান ৰাজহুৱা চক্ৰৰ অন্তৰ্গত আমবাৰী গাঁও পঞ্চায়তৰ চিমলাবাৰী গাঁৱৰ আমাৰ এইখন হ'ল কৃষি অঞ্চল এই অঞ্চলৰ আমাৰ প্ৰায় শতকৰা 95 জন মানুহ খেতিয়ক আৰু সৰু সুৰা কিবা বিজনেছ পাতি কৰে কিন্তু সেই বৰ্তমান আমাৰ যেনেকুৱা অৱস্থা হৈছে আমাৰ গাঁওখনৰ যিখিনি অৱস্থা হৈছে গোটেইখিনি মানুহ এনেকুৱা হৈছে আমাৰ আত্মহত্যা কৰিব লগা অৱস্থাত হৈছে যিখিনি মানুহ হয় খেতি বাতি কৰিছিল কোনোবা বন্ধনৰ পইচা লৈছিল কোনোবা ব্যক্তিগত মানুহৰ পৰা পইচা পাতি লৈ খেতিখিনি কৰিছিল কিন্তু বৰ্তমান অৱস্থা হৈছে মানুহ কোনো মানুহ ধানে কাটিব পৰা নাই কোভিড-19 নতুনকৈ আক্ৰান্ত হৈছে শিৱসাগৰ জিলাৰ নাজিৰাৰ 5 জনকৈ যুৱক আক্ৰান্ত হোৱা যুৱক কেইজন হৈছে 26 বছৰীয়া ৰাজা সাবৰ 19 বছৰীয়া বিকাশ কোঁৱৰ 21 বছৰীয়া যুদুমণি চেতিয়া 20 বছৰীয়া লোহিত গগৈ আৰু বিকি সন্দিকৈ 24 বছৰ কৰ্মসূত্ৰে চেন্নাইত আছিল যুৱকেইজন আৰু 26 তাৰিখে 26 মেত চেন্নাই এক্সপ্ৰেছ যোগে আহি নাজিৰাৰ গড়গাঁও মহাবিদ্যালয় অৱস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত ভৰ্তি হৈছিল যুৱকেইজন
বৰ্তমান 5জন যুৱক কৰোনাত আক্ৰান্ত বুলি জানিব পৰা গৈছে কৰোনাত আক্ৰান্ত বিকাশ কোঁৱৰ যদুমণি চেতিয়া আৰু লোহিত গগৈ ঘৰ শিমলুগুৰি লুথুৰি লিকছন গাঁৱত বিকি সন্দিকৈ ঘৰ হৈছে নাজিৰাৰ ৰজাভেটা গাঁৱত আৰু ৰাজা চাবৰ ঘৰ সন্তক বিহুপুৰত যুৱককেইজনৰ কৰোনা ভাইৰাছৰ ৰিপৰ্ট পজিটিভ ৰিপৰ্ট অহাৰ পিছতেই জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱককেইজনক আৰু ইতিমধ্যে আমি জনাইছো যে আজিৰ পৰা সমগ্ৰ দেশজুৰি 30 জুন পৰ্যন্ত লকডাউন 5.0 ইতিমধ্যে আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ পোনপটীয়াকৈ ডিব্ৰুগড় আৰু নগাঁৱৰ পৰা আমি দেখুৱালোঁ কেনেধৰণে আচলতে জনসাধাৰণৰ মাজত কেনেধৰণৰ এতিয়া দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ব্যৱসায়ীসকলে যিসকলে দীৰ্ঘদিনীয়া তেওঁলোকৰ ৰেষ্টুৰেণ্ট বা হোটেলসমূহ বন্ধ কৰি ৰাখিবলগীয়া হৈছিল লকডাউনৰ বাবে সেইসকলৰ বাবে এটা সকাহৰ বিষয় যে আগন্তুক 8 জুনৰ পৰা তেওঁলোকে নিজৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহ খুলিব পাৰিব আৰু এই মুহূৰ্তত আমি গৈছোঁ ধুবুৰীলৈ জ্যোতিময় জনাব শেহতীয়া খবৰ জ্যোতিময় পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু ধুবুৰী খবৰ আমাক জনাওক নিশ্চয়কৈ এটা কথা ক'ব পাৰি যে আজিৰ পৰা যিখিনি দোকান পোহৰ ইত্যাদি কৰি যি প্ৰতিষ্ঠানসমূহ খুলিবলৈ দিছে লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে কিন্তু এটা কথা ক'ব লাগিব ইয়াত বতৰ কিন্তু দুদিনৰ পৰা যথেষ্ট বেয়া বৰষুণ বতৰ দি আছে সেইকাৰণে হয়তো ৰাতিপুৱাৰ ভাগটোত এতিয়ালৈকে তেনেকুৱা এটা ভিৰ দেখা যোৱা নাই কিন্তু এটা কথা নিশ্চিত যে মানুহে দীৰ্ঘদিনৰ পৰা আজি প্ৰায় বিগত 2 মাহৰ পৰা বিভিন্ন কামৰ বা বিভিন্ন ক্ষেত্ৰত মানুহ খুলিব পৰা নাছিল দোকান পোহৰ ইত্যাদি কৰি খুলিব পৰা নাছিল কিন্তু চৰকাৰে খুলি দিয়া সিদ্ধান্ত কিন্তু বহুতে আদৰণি জনাইছে কিন্তু এটা কথা এই মুহূৰ্তত ক'ব পাৰি এই মুহূৰ্তত কিন্তু আমি এটা বস্তু দেখিছোঁ ধুবুৰীৰ পৰা কোনো ধৰণৰ মানে যাত্ৰীবাহী যোগাযোগ কোনো ধৰণৰ এই মুহূৰ্তত দেখিব পোৱা যোৱা নাই যাত্ৰীবাহী যোগাযোগ এতিয়া আৰম্ভ হোৱা নাই কিন্তু যাত্ৰীবাহী যোগাযোগ হয়তো অচিৰেই আৰম্ভ হ'ব বিভিন্ন ইউনিয়নসমূহৰ লগত কথা পতা হৈছে তেওঁলোকেও কিন্তু এতিয়ালৈকে কোনো স্পষ্টকৈ ক'ব পৰা নাই যে ধুবুৰীৰ পৰা যে যাত্ৰীবাহী যোগাযোগ গুৱাহাটীলৈকে হওক বা আন ঠাইলৈ হওক যে বাছ সেৱা আছে বাছ সেৱা কেতিয়াৰ পৰা সুচাৰু হ'ব বা কেতিয়াৰ পৰা নিয়মীয়াকৈ চলিব সেই বিষয়ত কিন্তু এতিয়া কোনো তথ্য পোৱা যোৱা নাই যিহেতু এতিয়ালৈকে জিলা পৰিবহণ বিভাগেই হওক বা জিলা উপায়ুক্তই হওক যাত্ৰীবাহী বাছসমূহ কিদৰে চলিব তাত যাত্ৰী কি ধৰণে নিয়ন্ত্ৰণ কৰা হ'ব তাৰ কি ব্যৱস্থা কৰা হ'ব যদি কমকৈ যাত্ৰী লৈ যোৱা হয় ভাড়াৰ ক্ষেত্ৰত কিবা নতুন নিৰ্ধাৰণ ভাড়া নিৰীখ জনোৱা হ'ব নেকি সেই বিষয়ে কিন্তু কোনো সবিশেষ তথ্য নোপোৱাৰ কাৰণে এতিয়ালৈকে তেনেধৰণে কোনো ধৰণৰ যাত্ৰীবাহী বাছ তেনেধৰণে চলাচল কৰা দেখা যোৱা নাই এখন দুখন হয়তো চলিছে কিন্তু সেয়াও কিন্তু সম্পূৰ্ণ ব্যক্তিগতকৰণভাৱে চলিছে কোনোবা হয়তো ভাড়াত লৈ গৈছে বা আন কিবা বুদ্ধিত লৈ গৈছে এতিয়া কিন্তু এই মুহূৰ্তত কিন্তু যোগাযোগ ব্যৱস্থাটো সুচাৰু হৈ যোৱা যিহেতু খুলি দিয়া হৈছে তেনে ক্ষেত্ৰত আনলক 1ৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাটো কিন্তু যিহেতু খুলি দিয়া হৈছে তেনে ক্ষেত্ৰত কিন্তু এতিয়াও তেনেধৰণে যোগাযোগৰ বাছ বা ইত্যাদি কৰি এই চলিবলৈ দেখা পোৱা যোৱা নাই ৰাজপথত হয় নিশ্চয়কৈ জ্যোতিমাৰ লগতে ধৰ্মীয় অনুষ্ঠানসমূহ যিহেতু 8 জুনৰ পৰা খোল খাব য'ত 50% লোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব বা সমান্তৰালভাৱে ৰেষ্টুৰেণ্ট আৰু হোটেলসমূহতো 50% লোকক গ্ৰাহককে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে গতিকে এই ক্ষেত্ৰতো হয়তো ধুবুৰীত সাজু হৈছে বৰ্তমান ব্যৱসায়ীসকল তেওঁলোকে নতুন নীতি নিৰ্দেশনা পালন কৰিবলৈ নিশ্চয়কৈ এটা কথা যে যিখিনি ধৰ্মীয় অনুষ্ঠান আছে 8 জুনৰ পৰা খুলি দিয়া হ'ব সেই নিৰ্দেশনা ইতিমধ্যে জনাইছে তাৰ কাৰণে কিন্তু সকলোৱে আদৰণি জনাইছে কাৰণ এইটোই যে বিগত সময়ছোৱাত বিগত প্ৰায় 2 মাহৰ পৰা আৰম্ভ কৰি মন্দিৰ ইত্যাদি বন্ধ হৈ আছে তাত কিন্তু দুটা ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে এটা হৈছে মানুহে ধৰ্মীয় অনুষ্ঠানসমূহ যাব পৰা নাই ইয়াৰ মাজতে ঈদৰ নিচিনা এটা ডাঙৰ উৎসৱ যিহেতু সংখ্যালঘু অধ্যুষিত এইখন জিলা হয় বা এই নামনি অসমৰ অঞ্চল হয় এই উৎসৱত কিন্তু মানুহে ঘৰতে নমাজ পঢ়িছিল বাট মন্দিৰবোৰৰ ক্ষেত্ৰতে দেখা গৈছে এই মন্দিৰসমূহ বন্ধ হৈ আছে তাৰ ফলত কিন্তু এটা বস্তু ক'ব পাৰি মন্দিৰসমূহত যে পুৰোহিতসমূহ আছে বা মছজিদৰ যে ইমামসমূহ আছে তেওঁলোকে কিন্তু সেই কামৰ ওপৰতে ভিত্তি কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে এই মন্দিৰসমূহ বন্ধ হৈ পৰাত পুৰোহিত সমাজ যিটো আছে তেওঁলোকে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন কৰিছিল এই বিগত সময়ছোৱাত বৰ্তমানে সেই খুলি দিয়াৰ সিদ্ধান্ত কিন্তু তেওঁলোকে আদৰি জনাইছে কিন্তু এটা বস্তু স্পষ্ট এই মুহূৰ্তত যিখিনি বান্ধন দিয়া হৈছে সামাজিক দূৰত্বৰ কথা যিটো দিয়া হৈছে মাস্ক পিন্ধাৰ কথা দিয়া হৈছে সেয়া কিন্তু সকলোৱে মানি চলিব বুলি এই মুহূৰ্তত আমি যিখিনি তথ্য পাই আছোঁ বা যিখিনি লোকৰ লগত কথা পাই আছোঁ সেয়া কিন্তু স্পষ্ট হৈ পৰিছে নিশ্চয়কৈ জ্যোতিময় ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু তেওঁ জনালে ধুবুৰীতো সকলোৱে আদৰণি জনাইছে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সমান্তৰালভাৱে যিসমূহ বন্ধ হৈ আছে দীৰ্ঘদিন ধৰি সেইসমূহ হোটেল ৰেষ্টুৰাঁ বা ধৰ্মীয় উপাসনাস্থলী সেইসমূহতো বৰ্তমান চৰকাৰৰ যিসমূহ গাইডলাইনছ আছে কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনা আছে আনলক 1.0 নতুনকৈ যিখিনি নিৰ্দেশনা জাৰি কৰা হৈছে সেইখিনি সকলোৱে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছে
চিৰাঙৰ পানবাৰী থানাৰ অন্তৰ্গত বৌপাৰা গাঁৱৰ নবীৰ ইছলাম নামৰ ২৬ বছৰীয়া যুৱক কৰোনা আক্ৰান্ত হোৱাৰ পিছতে প্ৰশাসনে সমগ্ৰ অঞ্চল সিল কৰি দিছে বিহাৰৰ পৰা অহা যুৱকজনক ৭ দিন কোৱাৰাণ্টাইনত কোৱাৰেণ্টাইন কৰি ঘৰলৈ পঠিয়াই দিয়াৰ পিছতে কৰোনা আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে পৰীক্ষাৰ ফলাফল নহাকৈ যুৱকজনক ঘৰলৈ প্ৰেৰণ কৰা কাৰ্যত এতিয়া অঞ্চলবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ইতিমধ্যে যুৱকজনক কাঞ্চলগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ইফালে বৌপাৰা গাঁৱৰ কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি গাঁৱৰ লোকসকলক বাহিৰলৈ নাহিবলৈ প্ৰশাসনে আহ্বান জনাইছে কণ্টেইনমেণ্ট জোনত জৰুৰী স্বাস্থ্য সেৱা আৰু আৰক্ষীৰ বাদে সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ ঘোষণা কৰা হৈছে ইতিমধ্যে বিজনী মহকুমা প্ৰশাসনৰ তৰফৰ পৰা গাঁওসমূহত সজাগ আৰু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে মাইকেৰে ঘোষণা কৰা হৈছে বৌপাৰা গাঁওখন তেওঁলোকৰ যিটো চাৰিসীমা আছে এইটো আমি কণ্টেইনমেণ্ট জোন হিচাপে আমি ঘোষণা কৰিছোঁ আৰু আমি ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই কণ্টেইনমেণ্ট জোনৰ বাহিৰত তেওঁলোকে ৰাইজে ওলাই নাযায় কণ্টেইনমেণ্ট জোনত বাকী যিবিলাক যান বাহন গোটেইখিনি বন্ধ হৈ থাকিব এক্সেপ্ট আমাৰ যিখিনি এচেঞ্চিয়েল কমোডিটিজ যিখিনি গাড়ী থাকিব পুলিচ বা হেল্থৰ যিখিনি গাড়ী থাকে সেইখিনি চলি থাকিব তাত বাহিৰে বেলেগ কোনো ধৰণৰ যান বাহন নচলিব আৰু লগতে প্ৰত্যেক মানুহে যাতে মাস্ক পিন্ধি থাকে সামাজিক দূৰত্ব তেওঁলোকে যাতে বজাই ৰাখে দেশত কৰোনাত আক্ৰান্তৰ সংখ্যা বৰ্তমান ১,৯০,৫৩৫ গৰাকীলৈ বৃদ্ধি পাইছে বৰ্তমানলৈ কৰোনাত মৃত্যু হৈছে ৫,৩৯৪ জনৰ বিগত ২৪ ঘণ্টাত ২৩০ জনৰ মৃত্যু হৈছে এদিনতে ৮,৩৯২ জন আক্ৰান্ত হৈছে কৰোনা পুনৰবাৰ জনাওঁ যে সমগ্ৰ দেশজুৰি বৰ্তমান উত্তেজনকভাৱে কৰোনাত আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু সেই সংখ্যা হৈছে বৰ্তমান ১,৯০,৫৩৫ গৰাকী বৰ্তমানলৈ কৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৯৪ জন বিগত ২৪ ঘণ্টাত ২৩০ জনৰ মৃত্যু হৈছে এদিনতে ৮,৩৯২ জন কৰোনাত আক্ৰান্ত হৈছে যিটো যথেষ্ট বৰ্তমান চিন্তনীয় বিষয় হিচাপে বিবেচিত হৈছে পৰৱৰ্তী খবৰ এতিয়াও বন্ধ হোৱা নাই বাগজান তৈল খাদৰ তেল আৰু বিষাক্ত গেছৰ নিৰ্গমন বাগজানৰ চৌপাশৰ বাসিন্দা আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনা বিষাক্ত গেছৰ নিৰ্গমন এই পৰ্যন্ত ৰোধ কৰিব পৰা নাই অইল আৰু ONGCৰ বিশেষজ্ঞই ইতিমধ্যে গুজৰাটৰ পৰাও এটা বিশেষজ্ঞৰ দল আহি বাগজানত উপস্থিত হৈ নিৰ্গমন ৰোধৰ চেষ্টা কৰিছে যদিও সফল হোৱা নাই অইল কৰ্তৃপক্ষই এই ভয়ংকৰ নিৰ্গমন বন্ধ কৰিবলৈ ১৫ দিনৰ সময় লৈছে এই ১৫ দিনত সফল নহলে বিদেশৰ পৰা বিশেষজ্ঞৰ দল অনা হ'ব কিন্তু তেতিয়ালৈ বাগজানৰ কাষৰীয়া মাগুৰি মটাপুং বিলৰ জৈৱ বৈচিত্ৰ্যৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ অৰণ্য নদ নদী জীৱ জন্তু আৰু স্থানীয় লোকৰ ওপৰত পৰিব ভয়ংকৰ প্ৰভাৱ কিন্তু দেওবাৰে আয়োজিত এক সংবাদমেলৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি স্পষ্ট কৰি দিছে অইল কৰ্তৃপক্ষ ইমানেই নহয় মাগুৰি মটাপুং বিলৰ শিশু অন্য কাৰণত মৃত্যু হোৱা বুলিহে মন্তব্য কৰিছে অইল কৰ্তৃপক্ষ We also have a crisis management team in Oil India. So this team is here in Duliajan and Bihar. In this is one of the very difficult blocks. Abhi tak kya hai? There has been touchwood. God has been very kind. Not a single injury. Okay, किसी को भी कोई problem नहीं हुआ. And fortunately, immediately क्या हो जाता है? Fire हो जाता है. वो भी नहीं हुआ अभी तक बट इसको कंट्रोल करने के लिए फायर करना है वो बाद में इट विल कम एज एन ऑपरेशनल रिक्वायरमेंट अभी तक जो भी ये नहीं हुआ है सो हमारे पास भी वी हैव आवर ओन इक्विपमेंट्स वी हैव आवर ओन थिंग्स विथ which we are doing लेकिन दिस इज ऑलमोस्ट नेशनल इन द इंडस्ट्री इन ऑयल एंड गैस इंडस्ट्री दिस इज वन ऑफ द अनप्रेसिडेंटेड केसेस जबकि अभी तक मैं अभी अगेन रिपीट कर रहा हूँ कि इसमें कोई अभी तक ना कोई किसी को स्मॉल इंजरी भी नहीं हुआ है सो जैसे साहब ने पूछा ना कि बीओपी का सो इट वाज अ नॉर्मल ऑपरेशन जो बीओपी को निकाल के ये करना था उस टाइम में लीकेज होके हो गया तो अंडर दीज सर्कमस्टेंसेस जो मेजर कंपनीज हैं अभी मे बी इवन द ONGC एंड ऑयल इंडिया टीम आल्सो पुट टुगेदर वी मे नॉट बी एबल टू कंटेन इट सी दिस इज आल्सो ए पॉसिबिलिटी So under these circumstances, we are going in for foreign experts. There are expert companies in this blowout prevention itself. तो हम वहाँ भी जा रहे हैं. तो it is only a pooling of expertise and pooling of. আৰু এয়া আছিল অইলৰ বিষয়াসকলৰ সংবাদমেল তেওঁলোকে ইতিমধ্যে জনাইছে যে কোনো লোক
হতাহত হোৱা নাই এই ঘটনাত সেয়া সকাহৰ বিষয় তথাপিও কিন্তু তেলৰ যি নিৰ্গমন সেয়া বিষাক্ত গেছৰ যি নিৰ্গমন সেয়া কিন্তু এতিয়ালৈকে বন্ধ হোৱা নাই সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে আৰু এই সকলো লোকক আমি দেখুৱাইছোঁ যিসকল লোক বাসিন্দা আছিল সেইসকল অন্য স্থানলৈ বৰ্তমান তেওঁলোকক লৈ যোৱা হৈছে বা তেওঁলোকে স্থানান্তৰ কৰা হৈছে তেওঁলোকক আৰু এক আতংকময় পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে বাঘজানৰ চৌপাশে আৰু আমি এই মুহূৰ্তত পোনপটীয়াকৈ গৈছোঁ উপাসনা গোস্বামীৰ কাষলৈ উপাসনাই তিনিচুকীয়াৰ পৰা জনাব যে কেনেধৰণৰ ব্যৱস্থা বৰ্তমান লোৱা হৈছে উপাসনা আপোনাৰ পৰা আহিছোঁ যিহেতু বৰ্তমান বিষাক্ত যি গেছৰ নিৰ্গমন সেয়া এই মুহূৰ্তলৈকে বন্ধ হোৱা নাই গতিকে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বহু লোকে এতিয়া টালি টোপোলাৰে সেই স্থান পৰিত্যাগ কৰা পৰিলক্ষিত হৈছে হয় ৰশ্মিতা নিশ্চয়কৈ ক'ব লাগিব যিহেতু অতি চিন্তনীয় কাৰণ যিহেতু আজি 6টা দিন অতিক্ৰম কৰি গ'ল কিন্তু এতিয়ালৈকে তেল আৰু গেছৰ যি নিৰ্গমন তেওঁলোকে এতিয়ালৈকে বন্ধ কৰিব পৰা নাই এয়া এক বহুত চিন্তনীয় বিষয় বুলি ক'ব লাগিব যে বাঘজান স্থানীয়বাসী তাৰ লগতে তিনিচুকীয়া জিলাতো এয়া এক প্ৰভাৱ পৰা দেখা গৈছে আমি দেখিবলৈ পাইছোঁ আৰু যেহেতু দেওবাৰ দিনাখন এক সংবাদমেল আয়োজন কৰিছিলে অইলৰ কৰ্তৃপক্ষসকলে লগতে প্ৰশাসনৰ লোকসকলো ইয়াত উপস্থিত আছিলে আৰু এই সংবাদমেলত আমাক জনোৱা হৈছিলে যে বৰ্তমান বৰোদাৰ পৰা যি এক্সপাৰ্টসমূহ বৰ্তমান অইল এক্সপাৰ্টসমূহ তেওঁলোকে গুজৰাট বৰোদাৰ পৰা আহি পাইছে আৰু ইতিমধ্যে বাঘজানত তেওঁলোকে কাম আৰম্ভ কৰিছে এয়া কামৰ তেওঁলোকে কৈছে যে কৰিবলৈ কমচে কম মুঠ এটা 10-15 দিনৰ এটা সময় তেওঁলোকক লাগিব বুলি কৈছে আৰু যদি 10-15 দিনৰ পিছতো তেওঁলোকে এই কাম সম্পূৰ্ণ কৰি তুলিব নোৱাৰে তেনেহ'লে বিদেশৰ পৰা অইল এক্সপাৰ্ট লৈ অহা হ'ব ইতিমধ্যে বিদেশত অইল এক্সপাৰ্ট ৰেডি কৰি থোৱা আছে কৰোণাৰ বাবে কিছু অলপ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোক কিন্তু যদি ইয়াত কৰিব নোৱাৰে তেনেহ'লে লগে লগে তেওঁলোক বিদেশৰ পৰা অইল এক্সপাৰ্ট মাতিব আৰু ইয়াত অহাৰ লগে লগে তেওঁলোকে যি পৰৱৰ্তী কাম তেওঁলোকে আৰম্ভ কৰি দিব বুলি আমি জানিবলৈ পাৰিছোঁ আৰু ইতিমধ্যে কালি প্ৰেছ মিটত অইলৰ বিষয়ববীয়াসকলে অকণমান গা এৰা দিয়া আমি দেখিবলৈ পাইছোঁ কিয়নো তেওঁলোকে ইতিমধ্যে জনাইছে যে ওচৰৰ যি প্ৰদূষণ হৈছে বা গেছত যি কাৰ্বন ডাই অক্সাইড নাই বা গেছ তাৰ পৰা যিটো গেছ নিৰ্মিত হৈছে তেল নিৰ্মিত হৈছে সেয়া যেন এক প্ৰভাৱ নপৰিব বুলি কৈছে সংবাদমেলত যেতিয়া সাংবাদিকসকলে যেতিয়া তেওঁলোক প্ৰশ্ন কৰিছিলে তেওঁলোকে প্ৰশ্নত কাণ সাৰ দিয়া একো দেখি পোৱা নাই তেওঁলোকে কৈছে আমি এতিয়ালৈকে অনুসন্ধান চলাই আছো যে বেলেগো কাৰণ হয়তো হ'ব পাৰে তেওঁলোকে আমাক জানিবলৈ দিছে আৰু এয়া বহুত গুৰুত্বপূৰ্ণ কথা যিহেতু আমি নিজে গৈ তাত উপস্থিত হিচাপে দেখিছোঁ আৰু বিশেষ কথা ক'বলগীয়া অইলৰ যি কালি সংবাদমেল দিছে সংবাদমেল দিয়াৰ আগত অইলৰ কৰ্তৃপক্ষসকল তেওঁ স্থানত গৈ উপস্থিত হোৱা নাছিলে তেওঁলোক আগতে সংবাদমেল দিছে তাৰ পিছতহে কালি স্থান পৰিভ্ৰমণ কৰিবলৈ গৈছে যে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকে ভালকে ক'ব পৰা নাই কিন্তু আমাক জানিবলৈ দিয়া মতে যে যি প্ৰদূষণ হৈছে সেয়া কৈছে সেয়া যেন তাৰ পৰা যেন হোৱা নাই বেলেগ কাৰণ থাকিব পাৰে এয়া এক কথা তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে 6টা দিন উকলি গৈছে কোনো ধৰণৰ উৎস তেওঁলোকে বিচাৰি পোৱা নাই যদি এনেধৰণে প্ৰদূষণ অব্যাহত থাকে বা গেছ নিৰ্গমন অব্যাহত থাকে তাত বহু কণ কণ শিশু আমি দেখিবলৈ পাইছোঁ মহিলা আছে গৰ্ভৱতী মহিলা যদি থাকে গতিকে নতুনকৈ কিছু ৰোগ তেওঁলোকৰ হ'ব পাৰে বা অসুবিধাৰ সন্মুখীন হ'ব তেওঁলোকে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এই গেছ প্ৰদূষণে হয় ৰশ্মিতা নিশ্চয়কৈ এয়া এক বহুত গুৰুত্বপূৰ্ণ কথা ক'ব লাগিব আৰু চিন্তনীয় বিষয় কিয়নো এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ সমাধান উলিয়াব পৰা নাই আৰু ওচৰৰ যি প্ৰদূষণ আমি নিজে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক যিহেতু আমি প্ৰথমৰ পৰাই দেখাই আহিছিলোঁ এই পৰিৱেশ যি ভয়ংকৰ পৰিৱেশ তাত কোনো থাকিব নোৱাৰা হৈছে উশাহৰ শ্বাস প্ৰশ্বাসৰ কষ্ট হৈছে যি বয়সস্থ লোকসকল তেওঁলোকৰ কষ্ট হৈছে যাৰ বাবে এৰিয়াসমূহ চিল কৰি দিয়া হৈছে আৰু তাত স্থানীয় ৰাইজ যিসমূহ উপস্থিত আছিল তেওঁলোকক ততাতৈয়াকৈ যি ওচৰৰ বাঘজান হাইস্কুল বিদ্যালয়ত তাত লৈ যোৱা হৈছে ৰিলিফ কেম্পত তাত ৰখা হৈছে তেওঁলোকক কিন্তু এটা কথা ক'ব লাগিব যে অইলৰ ফালৰ পৰা তেওঁলোকক স্বাস্থ্যৰ ব্যৱস্থা বা সঞ্জয় কিষাণ ডাঙৰীয়া শ্ৰম মন্ত্ৰী তেখেতলোকৰ উপস্থিত হৈছিলে তেওঁলোকক চেনিটাইজেশ্যন বা কৰোণাৰ বাবে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সম্পূৰ্ণ দিশ লক্ষ্য ৰাখি তেওঁলোকে তাৰ ব্যৱস্থা কৰিছে আৰু এটা কথা বুলি ক'ব লাগিব ৰশ্মিতা ইতিমধ্যে আপোনালোকে আৰু তিনিচুকীয়াৰ পৰা উপাসনাই জনালে যে বাঘজানৰ যি তৌৰ নিগমৰ ক্ষেত্ৰত বৰ্তমানলৈকে কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা হোৱা নাই কিন্তু বৰ্তমান অঞ্চলবাসী আতংকিত হৈ পৰিছে বাঘজানৰ এক স্কুলত তেওঁলোকক ৰখা হৈছে যদিও ইতিমধ্যে আমি জনাইছোঁ যে তেলৰ বিষয়ে আজি যিসকল আছিল যিলোকে সংবাদমেল সম্বোধন কৰিছে তেওঁলোকে কিন্তু সমগ্ৰ বিষয়টোত গা এৰা দিয়া মনোভাৱ পৰিলক্ষিত হৈছে আৰু আজিৰ পৰা দেশত নতুন নীতি নিৰ্দেশনাৰ আৰম্ভ হৈছে লকডাউন 5.0 পঞ্চম পৰ্যায়ৰ লকডাউনত 8 জুনৰ পৰা দেশত খুলিব পাৰিব শ্বপিং মল ৰেষ্টুৰাঁ চেলুন পাৰ্লাৰ কিন্তু কি নিৰ্দেশনা মানি চলিব লাগিব আনলক 1.0 সোমবাৰৰ পৰা 30 জুনলৈ দেশত চলিব পঞ্চম পৰ্যায়ৰ লকডাউন এটা মাহলৈ বৃদ্ধি হলেও কণ্টেইনমেণ্ট জোনৰ বাহিৰে বাকী সকলো ক্ষেত্ৰত অনা হৈছে পূৰ্বতকৈ শিথিলতা ইয়াৰে ভিতৰত বিশেষকৈ জুন মাহতে খোল খাব হোটেল ৰেষ্টুৰেণ্ট আৰু চেলুনসমূহ দেশত আৰম্ভ হ'ব পঞ্চম পৰ্যায়ৰ লকডাউন আৰু পঞ্চম পৰ্যায়ৰ লকডাউনত খোলা হ'ব হোটেল ৰেষ্টুৰেণ্ট আৰু চেলুন
কেইবাটাও নতুনত্ব অৰ্থাৎ নতুন নিয়মেৰে খোলা হ'ব হোটেল ৰেষ্টুৰেণ্ট আৰু চেলুনসমূহ কেতবোৰ নতুন নীতি নিয়মৰ মাজেৰে জুন মাহৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত ৰাইজৰ বাবে মুকলি হ'ব হোটেল ৰেষ্টুৰাঁ আৰু চেলুনসমূহ যাৰ বাবে দেওবাৰৰ পৰা চলাইছে প্ৰস্তুতি 2 মাহতকৈ অধিক সময় ধৰি তলা ওলমি থকা চেলুনসমূহত কৰা হৈছে চাফ চিকুণ গুৱাহাটী আগশাৰী চেলুনসমূহৰ ক্ষেত্ৰত গ্ৰাহকে মাস্ক পিন্ধাটো হ'ব বাধ্যতামূলক ইচ্ছা কৰিলে গ্ৰাহকে লগত নিব পাৰিব কাপোৰ অথবা নিজৰ লাগতিয়াল সামগ্ৰী চেলুনত প্ৰৱেশ কৰাৰ লগে লগে গ্ৰাহকে কৰিব লাগিব পঞ্জীয়ন গভৰ্ণমেণ্টৰ যোনটো নৰ্মছ আছে এইটো আমি ফ'ল' কৰিম আপোনালোক যেনেকৈ চেনিটাইজেশ্যন হয় ন চেনিটাইজেশ্যন হাইজিন এইবিলাক মেইনটেইন কৰিব লাগিব এণ্ড আমাক গ্লভছ পিন্ধিব লাগিব মাস্ক পিন্ধিব লাগিব আৰু পাৰিলে আমাক